প্ৰস্তুতি চলি আছে। আজি আমি অন্তিমখনত ভৰি দিছোঁ বুলি ক'ব লাগিব। আহি পিনি আজি বৰ আখৰা আৰম্ভ কৰিব সময় সমাগত হৈছে। সকলো শিশু একদম কংসালয়ৰ পৰা কংসবধলৈকে সকলো শিশুৱে আজি ৰাসগীত অংশগ্ৰহণ কৰিছে। অতি সুন্দৰ এটি পৰিৱেশ। আচলতে নৃত্যাঞ্জলি সাংস্কৃতিক কেন্দ্ৰ আৰু সমূহ হাঁহচৰাবাসী ৰাইজৰ উদ্যোগত যি সুন্দৰ এটি পৰিকল্পনাৰে কণ কণ ছাত্ৰ ছাত্ৰীসকলক লৈ এই ৰাস মহোৎসৱ উদযাপন কৰিছে। আচলতে খুব ভাল লাগিবলগীয়া আৰু অতি সুন্দৰভাৱে তেওঁলোকে এই অনুষ্ঠানটো চলাইছে। আৰু মই ভাবোঁ যে এই ৰাসভাগী যিসকলে চাব আচলতে তেওঁলোকেও খুব আপ্লুত হ'ব বুলি মোৰ মানে ভাৱকমৰ এটি উজ্জ্বল নক্ষত্ৰ, যাৰ বাবে আমি এইবাৰ প্ৰথমটো বিহীন ৰাস পাতিবলৈ লৈছোঁ। হ'লেও দুখৰ মাজতো আমি সংস্কৃতি জীয়াই ৰাখিবই লাগিব। সেয়েহে আজি জুবিন দা বিহীন প্ৰত্যেকখন কমিটিয়ে ৰাস পাতিবলৈ আগবাঢ়িছে। তথাপিও এটা কথা কওঁ, হেছটেগ জাষ্টিছ ফৰ জুবিন দা। আমাৰ যি জুবিন দা, এই জুবিন দাৰ প্ৰতি আমাৰ অনুষ্ঠানটোৱে প্ৰাৰম্ভিক পৰ্যায়ৰ পৰাই যি শ্ৰদ্ধাঞ্জলি কৰিব লাগে, সেই শ্ৰদ্ধাঞ্জলি আমাৰ জনাই অহা হৈছে। আৰু আমাৰ প্ৰথম দিনাখনৰ কাৰ্যসূচীত আমি তেখেতক এক অভিনৱভাৱে পুৱাৰ ভাগৰ পৰা তেখেতৰ এটা কাৰ্যসূচী আমি ৰাখিছোঁ। তাৰপিছতে আমি ৰাখিছোঁ আমাৰ যি পৰম্পৰাগত মাংগলিক কাৰ্য, নাম প্ৰসংগ ৰাখিছোঁ। তাৰপিছত আইসকলৰ নাম আৰু দিহা নাম এনেকৈ ৰাখিছোঁ। নিশালৈ আমি মূল ৰাসলৈ আমি আগবাঢ়ি যাম আৰু পিছৰ দিনাখন আমি মহাৰাসৰ পৰা আৰম্ভ কৰিম আৰু কংসবধত আমাৰ এই অনুষ্ঠানটো আমি আজি যিখন ক্ষেত্ৰ এখন আমি জুবিন গাৰ্গ ঘূৰণি ক্ষেত্ৰ হিচাপে নামাংকিত কৰিছোঁ। আমি শ্ৰদ্ধাঞ্জলি আমি ব্যাপকভাৱে এটা সন্মান জনোৱা এটা পৰিৱেশেৰে আমি ইয়াত তেখেতক শ্ৰদ্ধাঞ্জলি জনাইহে আচলতে কাৰ্যসূচীখিনি আমি আগবঢ়াই দিম। আমি ৰাইজৰ সহযোগত আমি দুদিনীয়া কাৰ্যসূচী 4 আৰু 5 নৱেম্বৰত আমি এই ঐতিহ্যমণ্ডিত ঢেকীয়াৰী গাঁৱত আমি শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱ আমি অনুষ্ঠিত কৰি লৈছোঁ। আৰু ইয়াত আমি গোটেই অঞ্চলটোৰ সৰ্বস্তৰ ৰাইজ আহি ইয়াত আমাৰ সহযোগিতা আগবঢ়াইছে। সেইটো আমাৰ কাৰণে খুব ভাল লগা আৰু যথেষ্ট উলহ মালহেৰে অনুষ্ঠানটো হ'ব বুলি ভাবিছোঁ। বিশেষত আমাৰ ৰাসখনৰ এটা বিশেষ ধৰণৰ আমি এটা বৈচিত্ৰতা ৰাখিব খুজিছোঁ। এবাৰ অসমত বা শিৱসাগৰত আমি প্ৰথমবাৰৰ বাবে অকল শিশুসকলৰ দ্বাৰা এই ৰাস অনুষ্ঠিত কৰিব খুজিছোঁ। সেইটো উৎসাহ, সেইটো আমাৰ খুব ভাল লগা। আৰু সকলোকে আমি আশা কৰিছোঁ যে দুইটা কাৰ্যসূচী আপুনি সকলো আহক, এই অনুষ্ঠানটো সফল কৰি তোলাত আপোনালোকৰ অংশগ্ৰহণ কৰক আৰু এই কাৰ্যসূচী সফল হয় তাত আমি আশা কৰিছোঁ।